এখেত কাৰ নিমন্ত্ৰণত গ'ল, এখেতে কাক জনাই থৈ গ'ল, সেইখিনিতো কোনেও নাজানে। আৰু মই আজি আপোনালোকক এটা কথা কৈছোঁ, তেওঁ যি ধৰণে গৈছিল আৰু য'ত গৈছিল অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয়। মই ৰেডি হৈ আছোঁ। অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয় জেগাত তেওঁ গৈছিল। যিখিনি কথা এতিয়া কৈ আছে, মানে মই ক'লোঁ নহয় যে মোদী ডাঙৰীয়া য'ত গৈছিল ৰাষ্ট্ৰৰ কামত গৈছিলে, তেওঁ য'ত গৈছিলে পাকিস্তানৰ কামত গৈছিলে। ঘৃণনীয়, নিন্দনীয়। আৰু তেওঁ লোকসভাত যিবিলাক প্ৰশ্ন তাৰ পিছত কৰিছিলে, আপোনালোকে শুনিলে আপোনালোকৰ গাৰ নোম শিয়ৰি যাব। তেওঁ ৰাফেলৰ বিৰোধিতা কৰিছিল, S-400ৰ বিৰোধিতা কৰিছিলে, নিউক্লিয়াৰ ৱেপন ক'ত থাকে তেওঁ জানিব চেষ্টা কৰিছিলে, কোষ্ট গাৰ্ডৰ যিটো ৰাস্তাৰে কাছা বাঢ়িছিল সেই ৰাস্তাটোত নতুনকৈ কিমান ছিকিউৰিটি হৈছে সেইবিলাক জানিবলৈ চেষ্টা কৰিছিলে। আৰু 90জন ল'ৰাক তেওঁ পাকিস্তান এম্বেচিত লৈ গৈছিল ৰেডিকেলাইজ কৰিবৰ কাৰণে। তেওঁ নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় কৰি ৰখা নাই। এতিয়া কৈছে মোৰ সৰু ল'ৰা ছোৱালী, সৰু কাৰণেতো আপুনি চিটিজেনশ্বিপটো পৰিৱৰ্তন কৰাব নালাগে। ডাঙৰ হ'লে নিজে যি কৰে কৰিব। তেওঁ আজি 4 বছৰীয়া 8 বছৰীয়া ল'ৰাজনক নুসুধাকৈ ল'ৰাজনৰ ভাৰতীয় নাগৰিকত্বটো পৰিৱৰ্তন কৰাৰ অধিকাৰ তেওঁ আছে নেকি? গতিকে যিবিলাক কাম তেখেতে কৰিছে ৰাষ্ট্ৰৰ কাৰণে ঘৃণনীয়, ৰাষ্ট্ৰৰ কাৰণে চিন্তনীয়। আৰু মইতো নিশ্চিত যে 10 ছেপ্টেম্বৰত এই ঘটনাবোৰ দিয়াৰ পিছত তেওঁৰ পৰিবাৰৰ পাছপোৰ্ট কেঞ্চেলো হ'ব আৰু বহুত কিবা কিবি একশ্যন হ'ব। কাৰণ এই ভদ্ৰ মহিলাগৰাকীয়ে ভাৰত আৰু পাকিস্তানৰ মাজতে 19 বাৰ অহা যোৱা কৰিছে সেই সময়ত 19 টাইমছ, আৰু মেক্সিমাম খোজকাঢ়ি আৰু নহ'লে নেপালেদি। মানে চিধাকৈ দিল্লীত প্লেনত উঠিব লাগে, কোনো দিনে চিধাকৈ নাযায়, হয় আটাৰী বৰ্ডাৰ দি খোজকাঢ়ি নহ'লে ভায়া নেপাল। মানে একজেক্টলি যিবিলাক কৰা বুলি কাৰণে আমি মানুহক ঘিণ কৰোঁ, 19 বাৰ আপ এণ্ড ডাউন কৰিছে, 19 বাৰ 19 টাইমছ। এইটোতো অকল গৌৰৱ গগৈৰে নহয়, তেওঁৰ ঘৰৰ পত্নী বা যি আছিল 19 টাইমছ ইণ্ডিয়া পাকিস্তানৰ মাজত কোনে অহা যোৱা কৰিছে আজিলৈকে। গতিকে গোটেইবিলাকৰ প্ৰমাণ আমাৰ লগত আছে। কাগজখিনি দিল্লীৰ পৰা আহি পাওঁতে অলপ ফৰ্মেলি আহিবৰ কাৰণে সময় লাগে, মই মাত্ৰ অপেক্ষা কৰিছোঁ। আৰু মইতো বাৰে বাৰে কৈ আছোঁ, মই যদি ভুলকৈ কৈছোঁ মোৰ নামত কেছ এটা দিলেই হয়। আজিতো বহুতবাৰ তেওঁ কেছ দিম বুলি কৈতো দিয়া নাই। এইকেইদিন পটভূমি বনাই আছে, এইকেইদিন পটভূমি বনাই আছে যে মোদীও গৈছিল ময়ো গৈছোঁ। তাৰমানে আৰে মোদী আৰু তেওঁ একে নেকি? এখেত কাৰ নিমন্ত্ৰণত গ'ল, এখেতে কাক জনাই থৈ গ'ল, সেইখিনিতো কোনেও নাজানে। আৰু মই আজি আপোনালোকক এটা কথা কৈছোঁ, তেওঁ যি ধৰণে গৈছিল আৰু য'ত গৈছিল অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয়। মই ৰেডি হৈ আছোঁ। অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয় জেগাত তেওঁ গৈছিলে। যিখিনি কথা এতিয়া কৈ আছে, মানে মই ক'লোঁ নহয় যে মোদী ডাঙৰীয়া য'ত গৈছিল ৰাষ্ট্ৰৰ কামত গৈছিলে, তেওঁ য'ত গৈছিলে পাকিস্তানৰ কামত গৈছিলে। ঘৃণনীয়, নিন্দনীয়। আৰু তেওঁ লোকসভাত যিবিলাক প্ৰশ্ন তাৰ পিছত কৰিছিলে, আপোনালোকে শুনিলে আপোনালোকৰ গাৰ নোম শিয়ৰি যাব। তেওঁ ৰাফেলৰ বিৰোধিতা কৰিছিল, S-400ৰ বিৰোধিতা কৰিছিলে, নিউক্লিয়াৰ ৱেপন ক'ত থাকে তেওঁ জানিব চেষ্টা কৰিছিলে, কোষ্ট গাৰ্ডৰ যিটো ৰাস্তাৰে কাছা বাঢ়িছিল সেই ৰাস্তাটোত নতুনকৈ কিমান ছিকিউৰিটি হৈছে সেইবিলাক জানিবলৈ চেষ্টা কৰিছিলে। আৰু 90জন ল'ৰাক তেওঁ পাকিস্তান এম্বেচিত লৈ গৈছিল ৰেডিকেলাইজ কৰিবৰ কাৰণে। তেওঁ নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় কৰি ৰখা নাই। এতিয়া কৈছে মোৰ সৰু ল'ৰা ছোৱালী, সৰু কাৰণেতো আপুনি চিটিজেনশ্বিপটো পৰিৱৰ্তন কৰাব নালাগে। ডাঙৰ হ'লে নিজে যি কৰে কৰিব। তেওঁ আজি 4 বছৰীয়া 8 বছৰীয়া ল'ৰাজনক নুসুধাকৈ ল'ৰাজনৰ ভাৰতীয় নাগৰিকত্বটো পৰিৱৰ্তন কৰাৰ অধিকাৰ তেওঁ আছে নেকি? গতিকে যিবিলাক কাম তেখেতে কৰিছে ৰাষ্ট্ৰৰ কাৰণে ঘৃণনীয়, ৰাষ্ট্ৰৰ কাৰণে চিন্তনীয়। আৰু মইতো নিশ্চিত যে 10 ছেপ্টেম্বৰত এই ঘটনাবোৰ দিয়াৰ পিছত তেওঁৰ পৰিবাৰৰ পাছপোৰ্ট কেঞ্চেলো হ'ব আৰু বহুত কিবা কিবি একশ্যন হ'ব। কাৰণ এই ভদ্ৰ মহিলাগৰাকীয়ে ভাৰত আৰু পাকিস্তানৰ মাজতে 19 বাৰ অহা যোৱা কৰিছে সেই সময়ত 19 টাইমছ, আৰু মেক্সিমাম খোজকাঢ়ি আৰু নহ'লে নেপালেদি। মানে চিধাকৈ দিল্লীত প্লেনত উঠিব লাগে, কোনো দিনে চিধাকৈ নাযায়, হয় আটাৰী বৰ্ডাৰ দি খোজকাঢ়ি নহ'লে ভায়া নেপাল। মানে
একজেক্টলি যিবিলাক কৰা বুলি কাৰণে আমি মানুহক ঘিণ কৰোঁ 19 বাৰ আপ এণ্ড ডাউন কৰিছে 19 বাৰ 19 টাইমছ এইটোতো অকল গৌৰৱ গগৈৰে নহয় তেওঁৰ ঘৰৰ পত্নী বা যি আছিল 19 টাইমছ ইণ্ডিয়া পাকিস্তানৰ মাজত কোনে অহা যোৱা কৰিছে আজিলৈকে গতিকে গোটেইবিলাকৰ প্ৰমাণ আমাৰ লগত আছে কাগজখিনি দিল্লীৰ পৰা আহি পাওঁতে অলপ ফৰ্মেলি আহিবৰ কাৰণে সময় লাগে মই মাত্ৰ অপেক্ষা কৰিছোঁ আৰু মইতো বাৰে বাৰে কৈ আছোঁ মই যদি ভুলকৈ কৈছোঁ মোৰ নামত কেছ এটা দিলেই হয় আপুনি চ্যালেঞ্জ আজিতো বহুতবাৰ তেওঁ কেছ দিম বুলি কৈতো দিয়া নাই এইকেইদিন পটভূমি বনাই আছে এইকেইদিন পটভূমি বনাই আছে যে মোদীও গৈছিল ময়ো গৈছোঁ তাৰমানে মোদী আৰু তেওঁ একে নেকি